জিলা পরিষদৰ টিকেট এজনক বেছি দিছে কোনোবাই বেছি দিছে আগৰ প্ৰেচিডেণ্টে বেছি নামটো সময়ত সব ওলাই যাব যিজন মানুহ 25 বছৰ ধৰি কংগ্ৰেছ কৰি আছে তেখেতক টিকেট দিব বিচৰা নাই কোনে বেছিছে টিকেট কোনে বেছিছে আগৰ প্ৰেচিডেণ্টে বেছিছে বালিচত্ৰ জিলা পৰিষদত বালিচত্ৰ জিলা পৰিষদত নামটো কোৱা সময়ত আপোনালোকে চাব এতিয়া মই নাম কৰি নাম নকওঁ এইটো আমাৰ দলীয় কিছুমান আমাৰ দায়িত্ব কৰ্তব্য আছে কিমান টকাত কি কৈছে 15 লাখ টাকা বেছি তুমতুমিয়া জিলা পৰিষদৰ টিকেট 15 লাখ টাকা নুৰুল আমিনে বেছিছে কোনে বেছিছে নুৰুল আমিন নিজে বেছিছে নুৰুল আমিনে বেছিছে বালিচত্ৰ জিলা পৰিষদত আৰু ক'ত বেছিছে আৰু ক'ত বেছিছে আৰু ক'ত বেছিছে বালিহত্ৰ হলগুৰি আঞ্চলিক পঞ্চায়তৰ কেন্দ্ৰীয় পইচা ল'ব পাৰে কংগ্ৰেছৰ কিবা বিভাগ কৰিছে নেকি কি আজি ঘটনা কৰিছে আৰু মই সেইটো আপোনালোকক মই লিষ্ট দি দিম আৰু ইয়াৰ ক্ষেত্ৰতো প্ৰেচিডেণ্ট হয় সেইটো লিষ্ট যদি টিকেট নহয় তেতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব কংগ্ৰেছ কৰিম আমাক নালাগে যদি সকলোৱে কংগ্ৰেছ যদি তেওঁলোকে মোকাবিলা কৰিব নোৱাৰে আমাক নালাগে কংগ্ৰেছ আমি অকল কংগ্ৰেছ কৰিম কংগ্ৰেছ কৰিম আমি কোনো নুৰুল আমিনক চিনি নাপাওঁ আমি কোনো হাবিকুলক চিনি নাপাওঁ আমি কংগ্ৰেছ আমি দল নালাগে আমি আমার সার্টিফিকেট আছে আমি মন্ডলের ভাইস প্রেসিডেন্ট আর আগর দিনের সার্টিফিকেট আছে আমার বড় কংগ্রেস আছে কি আছে আমি দলীয় কংগ্রেস নহয় আমি সার্টিফিকেট দি দিম নুৰুল আমিনৰ নেতৃত্বত আমি নচলো